চালকৰ টোপনি ঘন কুঁৱলী নে বিসংগতিপূৰ্ণ ঘাইপথ কাৰ ভুলৰ বাবে সংঘটিত হৈছিল দেৰগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰাণ ৰক্ষা পৰা যাত্ৰীৰ শিহৰণকাৰী ভাষ্য বছৰটোৰ তৃতীয় দিনাই ৰাজ্যবাসীক কন্দুৱালে ভয়ংকৰ পথ দুৰ্ঘটনাই দেৰগাঁৱৰ শোকাবহ দুৰ্ঘটনাই ৰাজ্যৰ লগতে কঁপাই গ'ল দেশবাসীক বনভোজলৈ যোৱা বাছৰ 12জনকৈ যাত্ৰী মুহূৰ্ততে পানবাৰী উৰি গ'ল একেলগে 12গৰাকী ব্যক্তিক বিদায় জনালে গাঁওবাসীয়ে গাঁওখনত নিমামা পৰিৱেশ সান্তনা দিবলৈও ভাষাৰ অভাৱ কিন্তু কাৰ ভুলৰ বাবে সংঘটিত হ'ল এই ভয়ানক পথ দুৰ্ঘটনা ৰাতি ৰাস্তাখন বন্ধ আছিল দিনত ৰাতি ৰাস্তাখন খুলি দিয়াৰ পিছত মানে ড্ৰাইভাৰৰ মিষ্টেক হ'ল যে সেই ৰাস্তাখন আগত বৰ্তমানটো বন্ধ কৰি দিলে সেই ৰোডখন বন্ধ কৰি ড্ৰাইভাৰে হেৰাৰ আগত সেইখন দিনত সেই বন্ধ আছিলে খুলি দিয়াৰ কাৰণে মানে এই গাড়ীখন এফালে আহিলে এইখন গাড়ীখন এফালে গৈ মুখামুখি মানে ফ'ৰ লেনৰ ৰাতি থকা নাই ৰাতি সদায় ৰাস্তা বন্ধ কৰে ৰাতি সদায় ৰাস্তা খুলি দিয়ে মানে আপোনাৰ প্ৰায় 4:30মানৰ সময় হৈছিলে মই জুই ফুৰাই আছিলোঁ মোৰ লগত আৰু ভাইটি আছিলে মোৰ নিজৰ ভাইটি আমি দুটা জুই ফুৰাই আছোঁ এইটো আপোনাৰ যোৰহাট ছাইডৰ পৰা ট্ৰাকখন আহি আছিলে এই গোলাঘাট ছাইডৰ পৰা আপোনাৰ ট্ৰাকখন আহি আছিলে এইটো আপোনাৰ গোলাঘাটৰ আছিলে বুলি কৈছিলে পাৰ্টিলৈ গৈ আছিলে টিলিঙা মন্দিৰলৈ আপোনাৰ দুখন গাড়ী পূৰা পিকআপত আছিলে আপোনাৰ যোনখন ট্ৰাক আছিলে ট্ৰাকখনে আপোনাৰ ৰং ছাইডত সোমাই আহিছিলে তাৰ অহা ৰাস্তা এইটো ট্ৰাকখন ৰং ছাইডত আহি আছিলে দুখনো আপোনাৰ ভালেমান মানুহ একদম চকুৰ সন্মুখত আজিলৈকে সৰুৰ পৰা ডাঙৰ হ'লেও এনেকুৱা ঘটনা দেখি পোৱা নাই মানে আজি যোনটো ঘটনা হৈ গ'ল মুখৰ আগত এনেকুৱা আজিলৈকে দেখা নাই আৰু এই ঘটনাটো প্ৰায় 4:30টাৰ পৰা 5টা বজাৰ ভিতৰত হৈছে আজি ৰাতিপুৱা আৰু যেহেতু ঘন কুঁৱলী আছিলে আমি তেখেতৰ পৰা এতিয়ালৈকে তদন্ততে চলি আছে ঘটনামতে যিখন ট্ৰাক যোৰহাট ফালৰ পৰা আহিছিলে অপজিট ছাইডত তেওঁলোকে আহিছিলে আহি কমাৰবন্ধা বচা গাঁৱৰ পৰা যিখন বাছ দুলীয়াজান তেওঁলোকে গৈ আছিলে আমাৰ খবৰ মতে তেওঁলোকে টিলিঙা মন্দিৰলৈ গৈ আছিলে আৰু এইটো মুখামুখি সংঘৰ্ষ হয় আৰু ঘটনাৰ লগে লগে ওচৰত আমাৰ ইয়াতে যিমান গাঁও অঞ্চলৰ গাঁওবাসী আছে নিউজ ডেস্ক টাইম 8